এটা পৰ্যায়ৰ পৰা এটা পৰ্যায়ত যেতিয়া মানুহ আহি পায়হি, কিছুমান মানুহে নিজৰ অতীতটোক পাহৰি যায়, কিছুমান মানুহে অকল বৰ্তমানটোক ধৰি ৰাখে আৰু কিছুমান মানুহে অকল ভৱিষ্যতৰ সপোন দেখে। জুবিন গাৰ্গে কোনটো কৰি আছে? মই ভৱিষ্যতৰ সপোন দেখি ভাল পাওঁ। অতীতত বহুত ভুল থাকে, বহুত দুখ থাকিব পাৰে, বহুত অদৰকাৰী নকৰিবলগীয়া কাম থাকিব পাৰে, সেইকাৰণে অতীতটোক মই বেছিকৈ ঘূৰি নাচাওঁ। ভৱিষ্যতে কি কৰিব পাৰিম বা বৰ্তমানে মই কি কৰি আছোঁ সেইটো মোৰ কাৰণে বৰ ইম্পৰ্টেণ্ট। আৰু মই আজিৰ দিনটোৰ কাৰণে জীয়াই থাকোঁ সদায়। আজিৰ দিনটো মই কিমান কাম কৰিব পাৰোঁ, কিমান কাম কৰিব পাৰিলোঁ, মই সেইটোহে চিন্তা কৰোঁ। মানে বেচিকেলি আই লিভ ফৰ দিছ ডে টুডে। তেনেহ'লে ভৱিষ্যতৰ কাৰণে আকৌ কেনেকৈ? নহয়, আজিৰ দিনটো যদি ভাল হয় ভৱিষ্যতটো এনেও ভাল হ'ব। গতিকে দুইটা আনুষংগিক কথা এটা জইন হৈ থাকে। আজি যদি মই ভাল কাম এটা কৰোঁ, মই জানো যে মই কাইলৈও ভাল কাম এটা কৰিব পাৰিম, তাতকৈ হয়তো আৰু ডাঙৰ ভাল কাম এটা কৰিব পাৰিম। চ' সেইটো চিন্তা লৈ পেলাই সেইকাৰণে মই আজিৰ দিনটোক যিমান পাৰোঁ ভালকৈ লৈ যাবলৈ চেষ্টা কৰোঁ আৰু যিমান ইম্পৰ্টেণ্ট কাম ভাল কাম মই কৰিবলৈ চেষ্টা কৰোঁ একেদিনাই। সেইকাৰণে মই অভাৰৱৰ্ক হৈ যায় কেতিয়াবা, অভাৰ ষ্ট্ৰেছ হৈ যায়, বেছি কাম কৰি দিওঁ। মোক এনেকুৱা লাগে যেন মই কালিলৈ দেৰি হৈ যাব নেকি, আজিয়ে কৰি পেলাওঁ। সেইকাৰণে ৰাতিপুৱালৈকে কাম কৰি দিওঁ কেতিয়াবা। আৰু ভালো হয় বাৰু কাম, কিন্তু মোৰ নিজৰ কেতিয়াবা ক্ষতি হয়, খোৱা চোৱা গণ্ডগোল হয়। গতিকে কিন্তু মই আজিৰ দিনটোক ভাল পাওঁ বেছি। জুবিন গাৰ্গ মানুহজনৰ সন্দৰ্ভত অসমৰ মানুহৰ বহুত ধৰণৰ ধাৰণা। পজিটিভ দিশটোৰ যদি কথা কওঁ, বহুত মানুহে এনেকৈ ভাবে জুবিন অসমৰ এনেকুৱা এটা শক্তি যি অসমৰ সমাজ ব্যৱস্থা সলনি কৰি দিব পাৰে। সেই কথাটো জুবিন গাৰ্গে কিন্তু নিজে বোলে বুজি নাপায়। কথাটো নাই, সমাজৰ কাৰণে কামটো কৰিয়ে আছোঁ। কিবা এটা প্ৰব্লেম হ'লে প্ৰথম মই মাত দিব, মই ওলাই আহোঁ। তাৰপিছত মোৰ লগত মোৰ যিসকল থাকে তেওঁলোক ওলাই আহে বা অন্যান্য শিল্পী ওলাই আহে মোৰ লগত। সেইটো কথা নহয়, কিন্তু মই পলিটিকেল নহয়। প্ৰথম কথা, মই সমাজবাদী মানুহ, ছ'চিয়েলিজমত বিশ্বাস কৰোঁ আৰু যিমান পাৰি মানুহৰ কাৰণে কাম কৰিবলৈ চেষ্টা কৰোঁ। নন পলিটিকেল হয় দেই, পলিটিকেল হ'লে মই কেতিয়াবা ৰাজনীতিত গ'লোহেঁতেন। গতিকে পলিটিক্সৰ বাহিৰত থাকিও আমি মানুহৰ কাৰণে বহুত কাম কৰিব পাৰোঁ আচলতে। আৰু এজন আৰ্টিষ্টৰ গাত আৰু পাৱাৰ থাকে মানুহৰ কাৰণে কাম কৰিবলৈ, কাৰণ আৰ্টিষ্ট এনি টাইম মানুহৰ লগতে থাকে আৰু এজন আৰ্টিষ্টক মানুহেই জন্ম দিয়ে। চ' মই ভাবোঁ যে এইটো আৰ্টিষ্টৰ কৰ্তব্য মানুহৰ কাৰণে কাম কৰাটো, আৰু সমাজৰ কাৰণে মই আৰু বহুত কাম কৰিম বুঢ়া বয়সলৈকে, যিমান পাৰোঁ দৌৰিম। আপুনি আৰ্টিষ্ট শব্দটো ব্যৱহাৰ কৰিছে, অসমীয়াত বহুতেই তাক শিল্পী বুলি কয়। যিহেতু আপুনি নিজকে শিল্পী বুলি ভাবেনে? মই আগতে কৈছোঁ মই ৰাস্তাৰ মানুহ। এতিয়া মানুহে মোক ডেফিনেশ্যনটো শিল্পী বুলি দিলে অলৰেডি, চ' সেইকাৰণে আৰ্টিষ্ট বুলি কৈছোঁ। আৰু মই আকৌ আৰ্টিষ্ট মানে AIRTIST কথা কোৱা নাই। মই আৰ্টিষ্ট মানে AIRTISTE সেইটোহে কৈছোঁ মই আৰ্টিষ্ট, যিটো চব ধৰণৰ শিল্পী সোমাই থাকে তাত। যে খুব ভাল, তাৰ মাজত আৰ্টিষ্ট বুলি ক'লে এজন তাত খুব ভাল কাঠৰ কাম কৰা মানুহ হ'ব পাৰে, এজন খুব ভাল যি ভাল জোতা বনায় তেওঁ থাকিব পাৰে, খুব ভাল গান গোৱা মানুহ এজনো থাকিব পাৰে, ভাল অভিনেতা এজনো থাকিব পাৰে, পৰিচালক এজনো থাকিব পাৰে। গতিকে মই গোটেই সামগ্ৰিকভাৱে কৈছোঁ শব্দটো। জুবিন গাৰ্গ যিজন ব্যক্তি সত্ৰা, তেওঁৰ মাজত কিছুমান স্ববিৰোধী স্থিতি থাকে যেন লাগে। কেতিয়াবা তেওঁৰ মাজতে কিছু সংঘাত থাকে যেন লাগে, তেনেকুৱা লাগে। যেনে এই যে হৃদয়বান মানুহজন, কাৰোবাৰ দুখত দুখী হোৱা মানুহজন, কাৰোবাৰ বেমাৰ আজাৰ হ'লে, আনকি জীৱ জন্তুৰ প্ৰতি জুবিন গাৰ্গৰ যিটো মৰম, সেইটো অসমৰ মানুহে দেখিছে। ঠিক ইমান মৰম আকোলোৱা, ইমান হৃদয়বান মানুহজন কেতিয়াবা আকৌ এনেকুৱা ৰূপত ওলাই মানুহ হতচকিত হৈ যায়। এই যিটো দ্বৈত ৰূপ, যিটো জুবিনৰ ডুৱেল কেৰেক্টাৰ বুলি বহুতে কয়, এইটোৱে জুবিন গাৰ্গক ক'ৰ পৰা ক'লৈ লৈ গৈছে? এইটোক আচলতে বাইপলাৰ ডিজিজ বুলি কয়। এইটো মাইণ্ড শ্বিফ্ট হয়, আৰু যি মানুহে বেছি চিন্তা কৰে, বেছি কাম কৰে, তেওঁলোকৰ বেছিকৈ হয় এইটো। এইটো যে ডিজিজ বুলি কয়, বাইপলাৰ ডিজিজ। হঠাৎ মাইণ্ডটো শ্বিফ্ট হৈ যায় কেতিয়াবা, মানে মাইণ্ডে মিছ কৰে কিছুমান কথা, আৰু সেইটো মোৰো আছে বুলি ভাবোঁ মই। মানে যিখিনি পঢ়িছোঁ বাইপলাৰৰ বিষয়ে, তাৰ প্ৰভাৱ আছে মোৰ গাতো। আৰু এইটো মই বহুত ডাঙৰ মানুহৰ মানে ডাঙৰ আৰ্টিষ্টৰো দেখিছোঁ যে হঠাৎ চেঞ্জ হয়, হঠাৎ স্প্লিট পাৰ্চনেলিটিৰ নিচিনা লাগে। গতিকে সেইটো কণ্ট্ৰল কৰিব পাৰি আচলতে, আৰু কণ্ট্ৰল কৰিব পাৰিলে ভাল, নহ'লে
জুবিন গাৰ্গে সেইটো কণ্ট্ৰল কৰিব নোৱাৰে নেকি? মই পাৰোঁ, কিন্তু মই সময়ে নাপাওঁ দেখোন। কণ্ট্ৰল কৰিবলৈ সময় এটা লাগিব। ইমান কামৰ মাজত থাকোঁ এনি টাইম। চ' সেইবোৰলৈ ভাবিবলৈ মোৰ সময় নাথাকে, আৰু সেইকাৰণে কেতিয়াবা মানে মাইণ্ডটোৱে ৰিভল্ভ কৰি দিয়ে কিছুমান কথাত। আৰু মই অলপ ইম্পালচিভ, সেইটো এটা প্ৰব্লেম এটা আছে মোৰ। ফটকৈ ৰিয়েক্ট কৰোঁ, ফটকৈ কাজিয়া কৰি দিওঁ, খং উঠি যায় ফটকৈ। চ' সেইটো নাজানো কেতিয়া ঠিক হ'ব, কিন্তু যিমান পাৰি সেইটো কম হৈ থাকিলে ভাল। বয়স হ'লে বুদ্ধি হ'ব ভাল বুলি অসমীয়াত এষাৰ কথা আছে। আপোনাৰ এতিয়া বয়স হৈছে, আপুনি নিজেই কৈছে যে সেইখিনি মোৰ মানে ভুল, দুখ, নিজৰ দুখটো নিজেই দেখিছে, জানে। তাৰপিছত কিয় জুবিনে সেইখিনি শুদ্ধ নকৰে? সেইটো টাইম পোৱা নাই আজিলৈকে, সেইটো নাজানো। সেইটো আৰু হয়তো, আৰু মই খুব ৰেষ্টলেছ মানুহ, একে জেগাত থাকিব নোৱাৰোঁ, বেছি দেৰি বহি থাকিব নোৱাৰোঁ। মই ষ্টুডিঅ'ত কাম কৰিলেও মই খোজকাঢ়ি ঘূৰি ঘূৰি কাম কৰি থাকোঁ। চকীখনত বেছিভাগে চকীত বহি কাম কৰে, মই বহি থাকিব নোৱাৰোঁ, মানে অলপ দেৰি বহিলে অশান্তি লাগে, উঠি দিওঁ। সেইটো হয়তো মোৰ ক্ৰিয়েটিভ মানে যিটো ফ্ল' সেইটো তাৰে এটা পাৰ্ট বুলি ভাবোঁ আচলতে। মই ৰেষ্টলেছ কাৰণে মই মানে 5 মিনিটত গান এটা লিখিব পাৰোঁ, খুব ভাল গান এটা 5 মিনিটত বনাই দিব পাৰোঁ। সেইটো সেই ৰেষ্টলেছনেছৰ প্ৰভাৱ। মানে মাইণ্ডটো এনি টাইম ঘূৰি থাকে। মই শুই থাকিলেও মই কমপ্লিট চাউণ্ড শ্লিপত মই নাযাওঁ, মোৰ ব্ৰেইনটো এটা পাৰ্ট সাৰে পাই থাকে। মই কেনে কোনোবাই ওচৰত কথা পাতি থাকিলেও শুনি থাকোঁ, বা মই পূৰা শুই আছোঁ, হয়তো মোৰ চিনেমা স্ক্ৰিপ্ট এটা চলি আছে ব্ৰেইনত, চিন কেইটামান দেখি আছোঁ মই সপোন দেখা দি। চ' সেই ব্ৰেইনটো মোৰ নুশুৱে। সেইটো পিছলৈ কি প্ৰব্লেম দিয়ে নাজানো। ডক্টৰে এবাৰ কৈছিলে পিছলৈ ডিমেনচিয়া হোৱাৰ চান্স থাকে, পাহৰি যায় যে কথাবোৰ। জানিছোঁ। আৰু পাহৰি যোৱা স্বভাৱটো এতিয়াও আছে মোৰ। ফটকৈ মানে সদায় লগ পাই থকা মানুহ এজনৰ নামটো পাহৰি যাওঁ কেতিয়াবা, আকৌ চিন্তা কৰিব লাগে ইয়াৰ নামটো কি আছিলে। চ' সেইটো সেই ৰেষ্টলেছনেছৰ প্ৰভাৱ। একাংশ আমি বিশ্ববিখ্যাত শিল্পীৰ যদি জীৱনচৰ্যা চাওঁ, তেতিয়া দেখোঁ যে তেওঁলোকো বহুত খেয়ালী হয়। ভাৰতীয় তেনেকুৱা বহুত শিল্পী আছে, তেওঁলোকো বহুত খেয়ালী। আপুনি যে এইমাত্ৰ কেইটামান কথা ক'লে, আপুনি তেনেকুৱা সেই শিল্পী হোৱাৰ কাৰণে আপুনি খেয়ালী মনৰ অধিকাৰী হৈ গ'ল নেকি? কাৰোবাক আপুনি গম নোপোৱাকৈ ফ'ল' কৰিছিল নেকি, অনুসৰণ কৰিছিল নেকি, যাৰ কাৰণে ফ'ল' কৰা নাই? মই সৰুৰ পৰা নিজে খেয়ালি আছিলোঁ আচলতে। মইতো এনেকুৱা আছিলোঁ যে মই মন গ'লে স্কুললৈ যাওঁ, মন নগ'লে নাযাওঁ। ঘৰত একো নকৰিছিল তেতিয়া? ঘৰত নকয়, আৰু মই ভাল কামতে লাগি থাকোঁ। মই বেলেগ কিতাপ পঢ়োঁ, মিউজিক কৰোঁ, প্ৰেক্টিছ কৰোঁ, নহ'লে ক্ৰিকেট খেলোঁ। আৰু মোক কোনো কথাত ফ'ৰ্চ কৰা নাছিলে ঘৰৰ পৰা। আৰু মই পঢ়াত ভাল আছিলোঁ, ভাল মাৰ্কছ পাওঁ। সেইকাৰণে স্কুলতো ছাৰে বিশেষ একো কোৱা নাছিলে মোক যে কেলৈ নাহিলি তই স্কুল কালি বুলি নুসুধে, কাৰণ তেওঁলোকে জানে মই ৰিজাল্ট ভাল কৰিমেই। গতিকে সেই কনফিডেঞ্চটো আছিলে, আৰু সেই খেয়ালি স্বভাৱটো আছে, এতিয়াও আছে, তেতিয়াও আছিলে। আৰু সেইকাৰণে বিভিন্ন কাম কৰিবলৈ মন যায় বিভিন্ন সময়ত, হঠাৎ অদ্ভুত কাম এটা কৰিবলৈ মন যায় মোৰ। ক'ৰবাত গৈ আছোঁ, প্ৰগ্ৰেম এটাত গৈ আছোঁ, ক'ৰবাত এটা ধুনীয়া বজাৰ এখন দেখিলোঁ, মই বজাৰ কৰিবলৈ মন যাব তেতিয়া। কিন্তু প্ৰগ্ৰেমলৈ মোৰ দেৰি হৈছে, মেনেজাৰে চিঞৰ-বাখৰ কৰি থাকে, কিন্তু মই বজাৰ কৰিমেই। মই নামো, আকৌ 1 ঘণ্টা বজাৰ কৰোঁ তাত, আৰু দৰকাৰতকৈ বস্তু বেছিকৈ কিনো, আহি পেলাই আকৌ ঘৰত গালি খাওঁ, ইমানবোৰ চব্জি কিয় আনিলে, কোনে খাব, বেয়া হৈ যায়। তাৰপিছত বিলাওঁ খুব। মই ভাল পোৱা কিছুমান মানুহ আছে, তেওঁলোকক কেতিয়াবা মাছেই লৈ আহিলোঁ এসোপামান আনি, মই নিজে 1 পিচ খাওঁ বা 2 পিচ খাওঁ, বিলাই ভাল পাওঁ, খুৱাই ভাল পাওঁ। চ' সেইবিলাক স্বভাৱ আছে আৰু তাত। কিছু কথা মই গম পাওঁ, আৰু কিছু কথা লোকৰ মুখতো শুনো, আৰু কিছুমান কথা নিজেও জানো বাৰু। এটা কথা কওকচোন আপুনি, যেতিয়া অসমত বহাগ বিহুৰ সময় হয় বা বিহু যেতিয়া চলি থাকে, যোৱা কিছু বছৰ ধৰি সেই সময়ত আপুনি প্ৰায় বিতৰ্কৰ তুংগত থাকে, আপুনি নিজেও চাগে অস্বীকাৰ নকৰিব। বিতৰ্কবোৰ অদ্ভুত ধৰণে কৰে, মানে বেছিভাগ জেগাত মোৰ গাত দুখ নাথাকে, কিন্তু মই তাক মানে প্ৰটেষ্ট নকৰাকৈ থাকিব নোৱাৰোঁ, কাজিয়া কৰি দিওঁ। তেতিয়া যোৱা বছৰ যিটো হ'ল, যোৱা বছৰ মই 45খন বিহু কৰিছোঁ, যোৱা বছৰ নাই, এই বছৰ 45খন বিহুত অকল প্ৰথম বিহুখনত গণ্ডগোল হৈছে, তাৰপিছত এখন বিহুতো কোনো গণ্ডগোল হোৱা নাই। আৰু সেই গণ্ডগোলটো কোনে কৰিছে আপুনিও জানে, চবেই জানে। চ' তেওঁলোকে কৰিব নালাগে আচলতে, গণ্ডগোলটো কৰি দিয়াৰ কাৰণে মই গণ্ডগোল কৰিলোঁ। কিন্তু মোৰ লগত গণ্ডগোল কৰিলে মই গণ্ডগোল কৰিমেই, সেইটো চিধা কথা।
তাৰমানে গণ্ডগোলটো আপুনি আৰম্ভ নকৰে, আপোনাক লৈ বেলেগে কৰে। বেলেগে কৰি দিয়ে, তাৰপিছত মোক খং উঠে আৰু মই লাগি দিওঁ, কথাবোৰ তেনেকুৱা হৈ যায়। সেইবিলাক নহ'লে ময়ো ভাল পাওঁ, মইনো কেলৈ গণ্ডগোল বিচাৰিম প্ৰগ্ৰাম এটাত। এই মাত্ৰ যে আপুনি ক'লে বেলেগে গণ্ডগোল কৰিলে মই কৰিমেই, তাৰমানে সেইটো কি একদম পূৰ্বৰ ধাৰণা থাকে নেকি? যদি মোক কোনোবাই কিবা কৰে মই তাৰমানে তাৰ প্ৰত্যুত্তৰ কোনোবাই যদি গণ্ডগোল কৰে, তাক যদি প্ৰটেষ্ট নকৰে, মই তাক কাপোৰ ফুলি কওঁ। প্ৰতিবাদ কৰিব লাগিব, কিন্তু প্ৰতিবাদ কৰাৰো এটা ভাষা থাকিব, প্ৰতিবাদ কৰাৰো এটা ধৰণ থাকিব, এটা শৈলী থাকিব। সি যদি অসভ্যামি কৰে মই অসভ্যামি কৰিম, মই কি এৰি দিম? মই ইমান চবৰ মানুহ নহয়। কিন্তু আপুনিতো শিল্পী, আপুনিতো জ্ঞানী মানুহ, আপোনাৰ দেউতা চুৰ কাৰণে আপুনিও কি চুৰেই কৰিব নেকি? সেইটোতো আপুনি কেতিয়াও জ্ঞানী মানুহৰ লক্ষণ নহ'ব তেতিয়া। নহয় নহয়, চুৰ কৰাৰ কথা কোৱা নাই মই। আপুনি যে কৈছে কোনোবাই যদি অসভ্যামি কৰে মই কৰিম। তাৰমানে আপুনি মহাত্মা গান্ধীৰ সেই দিন কেতিয়াবাই হেৰাই গৈছে সেইটো বিশ্বাস কৰে? নাই, মই গাল পাতি দিয়া মানুহ নহয়। মই চে গুয়েভাৰা শিষ্য। আপুনি আই উইল ফাইট ফৰ এভৰি ইনজাষ্টিছ বুলি কথা এটা আছে তাৰ, মই সেইটো অনুসৰণ কৰোঁ। তাৰমানে এনি ইনজাষ্টিছ আই উইল ফাইট। গান্ধী আৰু চে গুয়েভাৰৰ দুয়োগৰাকীয়ে দুটা বেলেগ পথ আছিল। এগৰাকীয়ে বন্দুকক বিশ্বাস কৰিছিল, এগৰাকীয়ে অহিংসা নীতিক বিশ্বাস কৰিছিল। দুজন ভাল বন্ধু আছিলে, কিন্তু দুজন ভাল বন্ধু আছিলে, কিন্তু আপুনি চে গুয়েভাৰ থাকে এতিয়া একেলগে থকা আমাৰ সুভাষ চন্দ্ৰ বোসৰ আৰু গান্ধী প্ৰথমতে একেলগে আছিলে। নীতিগতভাৱে তেওঁলোকৰ কনফ্লিক্ট হ'ল, তেওঁ আঁতৰি আহিলে। কিন্তু দুইজনৰে উদ্দেশ্য এটাই আছিলে, কিন্তু যে সেই ইনজাষ্টিছটো প্ৰতিবাদ কৰিব লাগে। খালি প্ৰতিবাদ কৰাৰ ধৰণটো চবৰে ক্ষেত্ৰত বেলেগ বেলেগ হয়। মোৰ ক্ষেত্ৰত হয়তো অলপ বেলেগ, আৰু বেছিভাগেই নেমাতে দেখিছোঁ। মাতিবলৈ টান পায়, কিবা এটা গণ্ডগোল হ'লে লাহেকৈ ছাইড কাটি বহি থাকে। মই সেইটো মানে নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৈছিল, মোৰ কথাটো হ'ল আমাৰ দলৰ নেতাসকল ইলেকশ্যনৰ পিছত যাব লাগে জুবিনৰ সমাধি ক্ষেত্ৰত। জুবিনক ৰাজনীতিৰ লগত জড়িত কৰিব নালাগে, এইটো মোৰ প্ৰথম দিনাৰ পৰা প্ৰিন্সিপল ষ্টেণ্ড। ময়ো যেতিয়ালৈকে ইলেকশ্যন চলি থাকে ময়ো নাযাওঁ। যদি ভগৱানে কৰে আকৌ এবাৰ মুখ্যমন্ত্ৰী পাতে, হৈ পেলাই তাতে যাম, যাতে কোনেও আমাক ক'ব নোৱাৰে জুবিনৰ নামটো ৰাজনীতিত ব্যৱহাৰ কৰা হৈছে। কথামতেই কাম। মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰলৈ শপত গ্ৰহণৰ পিছতে সোণাপুৰৰ জুবিন ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বুধবাৰে পুৱাই নতুন দিল্লীৰ পৰা আহি পোনে পোনে জুবিন ক্ষেত্ৰত উপস্থিত হৈ নিৰ্মাণৰ কামৰ অগ্ৰগতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। ডিমৰীয়া সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক তপন দাস আৰু বিধায়ক পীযুষ হাজৰিকাৰ সৈতে জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে সমাধিস্থলীত সেৱা জনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে। আমি সমাধিৰ যিটো বাউণ্ডৰী ৱালৰ পিছত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ যিটো পদক্ষেপ, তালৈকেও আগবাঢ়ি যাবৰ কাৰণে মই তেখেতসকলক প্ৰয়োজনীয় নিৰ্দেশ দিছোঁ। যি ধৰণে আমি আমাৰ এটা ভাল পৰিকল্পনা কৰি ইয়াক যাতে এটা আমি সুন্দৰ সমাধি ক্ষেত্ৰলৈ জুবিন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ, আৰু তাৰো ইতিমধ্যে প্লেনিং আৰম্ভ হৈছে। মই ভাবোঁ যে বাউণ্ডৰী ৱালখন হোৱাৰ পিছতে আমি এই কাম হাতত ল'ব পাৰিম। মই পুনৰবাৰ জুবিন গাৰ্গৰ স্মৃতি বা তেখেতৰ প্ৰতি মই বিনম্ৰ শ্ৰদ্ধা জনাইছোঁ, আৰু অসম চৰকাৰে এই সমাধি ক্ষেত্ৰখন নিৰ্মাণৰ বাবে আমাৰ যি সংকল্প, সেই সংকল্প অব্যাহত থাকিব, আৰু আমি ইয়াক সুন্দৰ কৰি নিৰ্মাণ কৰিম। পূৰ্বতে কেইবাবাৰো জুবিন ক্ষেত্ৰলৈ গৈছিল মুখ্যমন্ত্ৰীগৰাকী, কিন্তু জুবিন ক্ষেত্ৰত ক্ৰমান্বয়ে ৰাজনীতি কৰা মানুহৰ ভিৰ বেছি হোৱাৰ বাবে যাবলৈ মন যোৱা নাছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জুবিন গাৰ্গৰ এই সমাধি ক্ষেত্ৰখন স্থান নিৰ্বাচন কৰোঁতেও মই নাই বুলি ইয়াতে 15 বাৰতকৈ বেছি আহিছোঁ, আৰু এই স্থানখনতে জুবিনৰ শেষকৃত্য বা অন্তিম যাত্ৰা হওক তাৰো ব্যৱস্থা কৰিবৰ কাৰণে আমিয়ে ইয়াত আছিলোঁ। কিন্তু পিছত ৰাজনীতিৰ লগত জড়িত মানুহসকলে ইয়াক লৈ ইমান ৰাজনীতি কৰিলে যে এটা সময়ত ইয়াত আহিব বেয়া লগা হৈ গ'ল, কাৰণ ইয়াতে জুবিনতকৈ ৰাজনীতিৰ কথা বেছি আলোচনা হোৱা আৰম্ভ হ'ল। নিৰ্বাচন শেষ হ'লেই ৰাজনীতি কৰা লোকসকল নোযোৱা হ'ব বুলি জানিছিল মুখ্যমন্ত্ৰীয়ে।
স্বাৰ্থৰ বাবেহে একাংশই জুবিন গাৰ্গৰ ঘনিষ্ঠ হৈছিল বুলিও ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। মই জানিছিলো যে ইলেকশ্যন হোৱাৰ পিছত লাহে লাহে ৰাজনীতি শেষ হ'ব আৰু জুবিনৰ যি আচল যিটো মানুহ বা আচল যিটো চৰিত্ৰ, আচল যিটো সত্তা, আচল যিটো শিল্পী মন, সেইটো নিজে নিজে প্ৰকাশ হ'ব। আৰু আজি মই অনুভৱ কৰোঁ যে লাহে লাহে মানুহে জুবিনৰ স্মৃতি কেনেকৈ জীয়াই ৰাখিম, সংগীত কেনেকৈ জীয়াই ৰাখিম, তেওঁৰ অৱদানসমূহক কেনেকৈ জীয়াই ৰাখিম, মানুহে তাৰ বিষয়ে আলোচনা কৰিব। ৰাজনীতি শেষ হ'ল আৰু মই ভাবোঁ যে ভৱিষ্যতেও যাতে জুবিনক লৈ মানুহে ৰাজনীতি নকৰে, যাতে জুবিনৰ আচল সত্তাটো জীয়াই থাকিব পাৰে। যিসকলে ইয়াত বেছিকৈ আহি ৰাজনীতি কৰি আছিল, জীয়াই থকা দিনত তেওঁলোকে জুবিন গাৰ্গক সদায় সমালোচনাই কৰিছিল। গতিকে এইবিলাক বন্ধু হৈছিল অকল এটা পাৰপাছ লৈ। কিন্তু আমাৰ কাৰণে জুবিন অতীততো আছিল, বৰ্তমানো আছে, ভৱিষ্যতেও আমাৰ কাৰণে তেনেকৈ থাকিব, যেনেকৈ আমি জুবিনক পাইছিলোঁ। বিৰোধীয়ে জুবিনক লৈ ৰাজনীতি কৰাৰ বাবেই প্ৰতিটো সমষ্টিতে 15 পৰা 20% ভোট বেছিকৈ পালে বিজেপিয়ে। এই বক্তব্য মুখ্যমন্ত্ৰীৰ। নিৰ্বাচনৰ পুলিং বুথত জুবিন গাৰ্গৰ ফটো লগাই দিয়া, পাৰ্টি অফিচত জুবিন গাৰ্গৰ ফটো লগাই দিয়া, এইবিলাক মানুহে নিবিচাৰে। কাৰণ মানুহে শিল্পীক সদায় অৰাজনৈতিক হৈ থকাটোৱে বিচাৰে। আপুনি যদি এটা কেন্দ্ৰত ভোট দিব গৈছে, বিজেপিয়ে পদুম ফুল লৈ বহি আছে, কংগ্ৰেছে হাতৰ ছবিৰ পৰিৱৰ্তে যদি জুবিন গাৰ্গৰ ফটোখন লৈ বহি থাকে, মানুহৰ খং উঠিব নালাগে। আৰু জুবিনক লৈ ৰাজনীতি কৰাৰ কাৰণে মই ভাবো যে অতি কমেও প্ৰত্যেকটো সমষ্টিত আমি 20% ভোট বেছি পাইছোঁ। কাৰণ বিজেপিয়ে এটা স্পষ্ট সিদ্ধান্ত লৈছিল যে আমি জুবিনক লৈ ৰাজনীতি নকৰোঁ। আৰু মই ভাবো যে সেই সিদ্ধান্তটো যে আমাৰ একেবাৰে শুদ্ধ সিদ্ধান্ত আছিল, সময়ে প্ৰমাণ কৰিছে। জুবিন ক্ষেত্ৰৰ বাবে 10 বিঘা ভূমি অনুমোদন কৰা হৈছে, কিন্তু পাহাৰতো কিবা কৰিব পাৰি নেকি বিবেচনা কৰিব চৰকাৰে। 10 বিঘা মাটি দিয়া হৈছে। তাতকৈ মই ভাবোঁ যে ইয়াৰ যিটো পাহাৰত যদি উঠে, গোটেই পৰিৱেশটো বানপানী বা গোটেই পৰিৱেশটো বেয়া হৈ যাব, আৰু পাহাৰ কাটিলে মানুহে বেয়াও পায়। গতিকে পাহাৰখনতে কিবা কৰিব পাৰি নেকি আমি চাম।